এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ আমি এই একমাত্ৰ গৰাকী আমি এই ওমকাৰ ব্ৰহ্ম সত্য জগত মিথ্যা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ আমি স্ৰষ্টা আমাৰ সৃষ্টি যেতিয়াই অধৰ্মই ধৰ্ম মহাপাপে মহাপুণ্যকে গ্ৰাস কৰিবলৈ উদ্যত হয় তেতিয়াই আসুৰিক শক্তিক
বিনাশ কৰি ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে যুগে যুগে হওঁ অৱতাৰ। সমস্ত ধৰা বৰ্তমান মহাপাপত নিমজ্জিত হ'ব ধৰিছে, যাৰ ফলস্বৰূপে পৃথিৱীত অচিৰেই সৃষ্টি হ'ব এক মহাপ্ৰলয়। এই মহাপ্ৰলয়ত মহাসমুদ্ৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব। যাওঁ, এই বিষয়ে প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰৰ লগত কৰোগৈ আলোচনা। বিশ্ব ব্রহ্মাণ্ড উড়ন বুড়ন গজ নদী ভ্রমণ এই সারিমতি জীবন সৃষ্টিকর্তা বেরেনসি বলে মুখ জানে সকলে ঈশ্বর ঈশ্বর জীবনের সৃষ্টির হবিকাল কর্মজল করিল রচনা হতৃপ্ত বাখনা মুর মরিচিকা খেলি অখিম মরুর প্রান্তর হল ধাবমান
হে জগৎপতি নারায়ণ, তোমার কি যে বিচিত্র লীলা। মায়াত আবদ্ধ আমি, সতর ভীতি দেখো বই তামকার ঘন আবরণ। সম্প্রতি যাও বিচিত্র সৃষ্টির মায়া জালে, জগত করি জাতিষ্কার। যাও এবে নিষ্কর্তব্য হও গ্রহণ। অরুণর রঙা ভাই জাতিষ্কার করিলে মোরেই কল্লা শিখর ধুলারে দুঃখিত
সৰ্পৰে আবৃত সকলোৱে কয় মই নঙঠা শংকৰ। যিয়ে যেনেদৰে নাভাবক কিয় জগতবাসীক দেখুৱাও মাত্ৰ যত জীৱ তত শিৱ। জগত পিতা ব্ৰহ্মাদেৱে জীৱ জগতৰ কৰিছে সৰ্জন আৰু বিষ্ণুৱে কৰিছে পালন। আৰু জগতত যেতিয়াই অন্যায় অধৰ্ম দূৰ সীমাত উপনীত হয় তেতিয়াই দুষ্টক দমন কৰি জগতত শান্তি পুনৰ কৰিছো স্থাপন। যাও এবে প্ৰভুৰ সমীপে সৃষ্টিৰ ৰহস্য কৰোগৈ আলোচনা। ত্ৰিমূৰ্তিৰ মানস পুত্ৰ নাম মোৰ মহাকাল। যদিও এই বিনন্দিয়া সৃষ্টিৰ ভাৰ মোৰ হাতত অৰ্পণ কৰিছিল, কিন্তু এই দায়িত্ব পালন কৰিবলৈ মই যেন এতিয়া অপাৰগ। চতুর্দিকে কেবল অন্যায় অত্যাচার। নাই মই আৰু সহ্য কৰিব নোৱাৰা হৈছো। যাওঁ মই প্ৰভুৰ সমীপে।
হে প্ৰজাপতি, আপুনি জীৱজগত সৃষ্টি কৰিছে, আমি জীৱজগত পালন কৰিছোঁ। আৰু ৰুদ্ৰই প্ৰভু অন্যায় অধৰ্ম হ'লে তাক সংহাৰ কৰি সৃষ্টি ৰক্ষা কৰি আহিছে। এইদৰে আমি তিনিও অবিৰাম গতিত জগতখন ৰক্ষা কৰি আহিছোঁ। কিন্তু হঠাৎ আমাৰ সৃষ্টি অজানিতে ওলট পালট হ'ব ধৰিছে। কাৰণ প্ৰজাপতিয়ে সৃষ্টি কৰিবলৈ পাহৰিছে, আমি পালন কৰিবলৈ পাহৰিছোঁ। আৰু ৰুদ্ৰই প্ৰভু সংহাৰ কৰিবলৈ পাহৰি গৈছে। যেনেই দৃষ্টি নিক্ষেপ কৰিছোঁ, তেনেই আমাৰ সৃষ্টি ৰাজ্য পাপৰ দ্বাৰা নিমজ্জিত হৈ ধৰ্মক চুৰমাৰ কৰি অধৰ্ম এফালৰ পৰা গ্ৰাস কৰি আহিছে। ইয়াৰ কিবা উপায় বিচাৰি পাইছেনে বাৰু প্ৰজাপতি ব্ৰহ্মা আৰু দেৱাদিদেৱ ৰুদ্ৰ? প্ৰভু, আমি এই যুগৰ শেষ কল্পন কৰিছোঁ। যুগ পৰিৱৰ্তনৰ সময়ত পৃথিৱীত নানা ধৰণৰ অপয়া মংগল আদিয়ে দেখা তাক বাধা দিব পৰা কাৰো ক্ষমতা নাই প্ৰভু। গ্ৰাহে এফালৰ পৰা গ্ৰাস কৰি আহিব ধৰিছে। এটা কল্প শেষ হোৱাৰ লগে লগে আন এটা কল্প আৰম্ভ হয়। সেই কল্পত যদি ধৰ্ম স্থিতি ল'ব পাৰে, তেন্তে তাৰ ফল লাভ হৈ অনাদৰ অনাবৃষ্টি দূৰ হয়। কিন্তু সেই কল্পত যদি অধৰ্মই স্থিতি ল'ব পাৰে, তাৰ ফল অতি ভয়ংকৰ হৈ দুৰ্ভিক্ষ মাৰি মৰক অকাল দুৰ্ভিক্ষই দেখা দিয়ে। প্ৰভু, মহাবিপদৰ আগজননী আৰম্ভ হ'লেই হয়তো আকাশ মাৰ্গত ভীষণ দৈত্য, তাৰ ভয়ত পৃথিৱী কঁপিব ধৰিছে। প্ৰভু, আপোনাৰ সুদৰ্শন চক্ৰ নিক্ষেপ কৰি দৈত্যক নিধন কৰক। মহাদেৱ, আপোনাৰ হাতৰ ফুল আকাশ মাৰ্গলৈ নিক্ষেপ কৰক। কোনটোৱে মায়াৰূপী প্ৰলয়কাৰী দৈত্য, দেহটোৰ সত্য পৰিচয়, নহ'লে আমাৰ সুদৰ্শন চক্ৰই তোৰ মুণ্ড ছেদন কৰিম। কোনটোৱে সোনকালে দে পৰিচয়, নহ'লে মহাহুলে তোৰ বুকু ভেদ কৰিম। প্ৰভু ত্ৰিদেৱ, অস্ত্ৰ সম্বৰণ কৰক। মোক অস্ত্ৰ প্ৰহাৰ কৰি একো লাভ নাই। তই কোন? মই আপোনালোকৰ এই সৃষ্টি মানস পুত্ৰ, নাম মোৰ মহাকাল। মহাকাল মনত পৰা নাই নহয়? মনত পেলাওক। আপোনালোকেই এই বিনন্দীয় সৃষ্টিৰ ভাৰ মোৰ হাতত অৰ্পণ কৰিছিল। মনত পৰিছে, কিন্তু অসময়ত আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? যদিও এই বিনন্দীয় সৃষ্টিৰ ৰক্ষাৰ ভাৰ মোৰ হাতত অৰ্পণ কৰিছিল, কিন্তু এই দায়িত্ব পালন কৰিবলৈ মই যেন এতিয়া অপাৰগ। ইয়াৰ কাৰণ পৃথিৱীত অন্যায় অত্যাচাৰ অবিচাৰ দূৰ সীমাত উপনীত হৈছে। ধৰ্মৰ নাম গুণ নোহোৱা হৈছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো। ইয়াৰ পৰিণাম কি হ'ব মহাকাল? ইয়াৰ পৰিণাম পৃথিৱীত মহাপ্ৰলয় সূচনা হ'ব। মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই পৃথিৱী তল নিয়াব। সাগৰ সেই শিক্ষা সভ্যতা সংস্কৃতি সকলো পানীৰ তলত ডুব যাব।
ঋষিমুনি সকলে যাগ যজ্ঞ কৰিবলৈ বেদ বেদাংগ সকলো লুপ্ত হ'ব। মহাকাল, সৃষ্টি ৰক্ষা নহ'লে পৃথিৱীৰ নৰ মনুষ্যৰ কি দশা হ'ব? পৃথিৱীত ধৰ্ম বুলিবলৈ একো নাই। অধৰ্মই কেওফালৰ পৰা চানি ধৰিছে। মই আৰু চাই থাকিব নোৱাৰা হৈছো। মহাকাল, ইয়াৰ উপায় দিছো মহাকাল। তাৰ উপায় পৃথিৱীৰ সপ্ত দ্বীপৰ মাজতে কেৱল জম্বুদ্বীপ, আৰু সেই জম্বুদ্বীপৰ ৰাজা সত্যব্ৰত, তেওঁৰ দ্বাৰাহে এই বিনন্দীয় সৃষ্টিৰ ৰক্ষাৰ ভাৰ সম্ভৱ। গতিকে প্ৰজাপতি ব্ৰহ্মাদেৱে পাছৰ জনমৰ বাবে যি বেদ বেদাংগৰ প্ৰয়োজন হয়, এই সকলোবিলাক আপুনি সংগ্ৰহ কৰিব লাগিব। আৰু দেৱাদিদেৱ ৰুদ্ৰই মহাকাল, এই মহাপ্ৰলয়ৰ মাজতে মহাসাগৰৰ পৰা যিবিলাক দৈত্য জীৱ জন্তুৰ সৃষ্টি হ'ব, সেইবিলাক আপুনি সকলো সংহাৰ কৰিব লাগিব। আৰু আমি কি কৰিব লাগিব মহাকাল? আৰু আপুনি সেই সময়তে যি অৱতাৰৰ প্ৰয়োজন হয়, সেই ৰূপ ধাৰণ কৰি এই সৃষ্টি উদ্ধাৰ কৰিব লাগিব। কিন্তু মহাপ্ৰলয়লৈ আৰু বেছি সময় নাই। মহাপ্ৰলয়লৈ বেছি সময় নাই। প্ৰভু, সেই বিনন্দীয় সৃষ্টি, বেদ বেদাংগ, শিক্ষা দীক্ষা সকলো লোপ পাব মহাপ্ৰলয়ত। পুনৰ সৃষ্টি কৰিবলৈ থাকিব কি প্ৰভু? প্ৰজাপতি, এতিয়াৰ পৰা যিমানবোৰ বেদ বেদাংগ, কৃষ্টি সভ্যতা নিদৰ্শনত থকা সকলোবোৰ এপদকৈ সংগ্ৰহ কৰি ৰখাৰ ব্যৱস্থা কৰক। মহাপ্ৰলয় শেষ হোৱাৰ পাছত মানৱে যাতে পুনৰ জ্ঞান লাভ কৰিব পাৰে, তাৰে ব্যৱস্থা কৰক। প্ৰভু, সাহিত্য সভ্যতা সংস্কৃতি নিদৰ্শন ইমান সোনকালে সংগ্ৰহ কৰাটো সম্ভৱ নহয়। এনে এটা বিপদৰ সময়ত কোন ক'ত পৰি থাকে তাৰ কোনো ঠিকনা নাই প্ৰভু। সকলোবোৰ যাতে কিছু আভাস ৰাখি যাব পৰা যায়, তাৰেই ব্যৱস্থা কৰিব ৰুদ্ৰই। হঠাৎ মহাবল ধাৰণ কৰি সকলোবোৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব গ্ৰহণ কৰক। বিশেষকৈ বেদ বেদাংগ, কৃষ্টি সভ্যতা যদি অনাৰ্যৰ হাতত পৰে, তেন্তে আৰ্যসকলৰ ৰাজত্বৰ অৱসান ঘটিব। প্ৰজাপতি আৰু ৰুদ্ৰ এতিয়া নিজ অনুচৰবৰ্গক লৈ হাতে কামে লাগি যাওকগৈ। তেন্তে বলক প্ৰজাপতি, নিজ নিজ কৰ্তব্যত সগ্ৰহৰ। বলক ৰুদ্ৰ। পানী আৰু পানী থাকিব। এই মহাজলাধিৰ মাজত আমাৰ কি অৱতাৰৰ হ'ব প্ৰয়োজন, তাকে একো ভাবিয়েই পোৱা নাই। করুণা
হৰি মলা পতি মুখে রিবা নারায়ণ ইয়রু শরণ তলে এ হরি মলা পতি এই সৈতে সৈতে পখিলো এই সৈতে সৈতে পখিলো নারায়ণ নারায়ণ প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন জনতারণ তুমি প্রিয়তম পরম দেবতা জানিয়া লইলু শৰণ হৰি ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 হৰি রাম হে রাম রাম হে রাম নারায়ণ নারায়ণ আজি আমাৰ পৰম সৌভাগ্য অতি পুণ্যৰ বলত দৰ্শন কৰিলোঁ আপোনাৰ চৈতন্য চৰণ সেই প্ৰভু কমল লোচন বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী তব চৰণ তলত দিনহীন নাৰদৰ ভক্তিপূৰ্ণ সেৱা কৰিব গ্ৰহণ তথাস্তু প্ৰভু আজি অকলে অকলে একেবাৰে গভীৰ চিন্তাত মগ্ন আমি জানো তাৰ কিবা সম্ভেদ পাম প্ৰভু দেৱঋষি প্ৰভু এক গভীৰ সমস্যাত পৰি ব্ৰহ্মা ৰুদ্ৰ আৰু আমি একেবাৰে চিন্তাম্বিত হৈ পৰিছোঁ এই মাত্ৰ মহাকাল আবিৰ্ভাৱ হৈ মহাপ্ৰলয়ৰ আগজাননী দি গ'লহি মহাপ্ৰলয়ত মহাসাগৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব পৃথিৱী বুলিবলৈ একোৱেই বাকী নাথাকিব মাত্ৰ দৈত্য আৰু অসুৰবোৰ একেবাৰে ভয়ংকৰ হৈ উঠিব কিন্তু সেই জনন্ত এইসমূহ সংহাৰ কৰিবলৈ ৰুদ্ৰদেৱৰ কিমানকণ সময়ৰ হ'ব প্ৰয়োজন আৰু প্ৰভু দুষ্টজনক দমন সাধুসন্তজনক পালন কৰিবইতো লাগিব অৱশ্যে ঠিকেই দেৱঋষি প্ৰভু কিন্তু আপুনিও কথাবোৰ বৰ পাতলকৈ চিন্তা কৰিছে ভাবি চাওক দেৱঋষি প্ৰভু ধ্বংস হৈ যোৱা এখন সৃষ্টি পুনৰ গঢ়ি দিয়াটো জানো ইমান সহজ অৱশ্যে ঠিকেই প্ৰভু এই মহাপ্ৰলয়ত
পৃথিৱীত কোনো প্ৰাণী বাচি নাথাকিব। নহয় দেৱঋষি, প্ৰভু। মহাকালে কৈ গ'ল, মহাকালে কি কৈ গ'ল? মহাকালে কৈ গ'ল এই মহাপ্ৰলয়ৰ মাজতো জম্বুদ্বীপৰ ৰজা সত্যব্ৰত জীয়াই থাকিব। নমো ভগৱতী বাসুদেৱায়া। ওম নমো ভগৱতে বাসুদেৱায়া। জম্বুদ্বীপৰ ৰজা সত্যব্ৰত, হয় দেৱঋষি, জম্বুদ্বীপৰ ৰজা সত্যব্ৰত অতিকে ধাৰ্মিক ৰাজন, আৰু তেওঁৰ দ্বাৰাই আপুনি পুনৰ এই সৃষ্টি ৰক্ষা কৰিব পাৰিব। কিন্তু কেনেকৈ পাৰিব দেৱঋষি? সেই নিৰাকাৰ নিৰঞ্জন অন্তৰ্যামী তুমি নাৰায়ণ, সৃষ্টি স্থিতি প্ৰলয়ৰ তুমি এই কাৰণ, সৰ্বৈক্য হৈ সৰ্বশক্তিমান হৈ আৰু সৰ্বত্ৰ বিৰাজমান হৈ নকৰো পৰা বুজিব মোৰ মনৰ কথা। তথাপিতো শুনা প্ৰভু, মহাপ্ৰলয় হোৱাৰ এক মুহূৰ্তত সত্যব্ৰতক প্ৰয়োজনীয় সকলোবোৰ বস্তু সংৰক্ষণ কৰিবলৈ কওক। কিদৰে জীৱ জন্তুসমূহ সংৰক্ষণ কৰিব লাগিব আৰু সেইবিলাক যাতে ধ্বংসচ্যুত নহয়, যদি তাৰ ব্যৱস্থা কৰে তেন্তে পুনৰ এই সৃষ্টি ৰক্ষা কৰিব পাৰিব নিশ্চয়। দেৱঋষি, প্ৰভু। আমিও মনে প্ৰাণে তাকে কল্পনা কৰি আছিলোঁ। নাৰায়ণ। সময়ত এয়া ব্যৱহাৰ কৰিব লাগিব। এইদৰে প্ৰভু। মাজে সময়ে আমাক বুদ্ধি ভৰসা দি থাকিব। নাৰায়ণ। আৰু দেৱঋষি, প্ৰভু। এতিয়া যাওক, এই বাৰ্তা আপুনি নৰ সমাজত বিলাই দিয়কগৈ। বুজিলো প্ৰভু। নাই আৰু মোৰ মনত সংশয়, ঈশ্বময় তুমি ভগৱান, ঈশ্বৰ পূৰ্ণ সময় তোমাৰ। বাৰু প্ৰভু, পুনশ্চবান তব চৰণৰ ধূলি শিৰে তুলি লৈ সম্প্ৰতি বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ অপেক্ষী গুৰুতৰ কাৰ্যভাগী কৰিবলৈ নিজকে কৰোঁগৈ প্ৰস্তুত। শান্তকাৰ ভুজা শয়ন পদ্মনাভ সুরেশ বিশ্বধর গগন সদৃশম মেঘবর্ণ শুভাঙ্গ শান্তকারম ভুজগশয়নম পদ্মনাভম সুরেশ বিশ্বধারম গগন সদৃশম মেঘবর্ণ শুভাঙ্গম নারায়ণ 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 লক্ষ্মীকান্তম কমলনয়নম योगिर्भिध्यानागैमां वन्दे विष्णु भवभयहरं सर्वलोकैकनाथ नारायण 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 हे नारायण
বুজিছোঁ ভালদৰে আমাৰো অৱতাৰৰ সময় হৈছে সমাগত যাওঁ আপোন কৰ্তব্যতেৰে হওঁ অগ্ৰসৰ কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য আৰু পাতাল কলৈকোৱে নাযায় মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে আজিনো কিহৰ বাবে প্ৰভুৱে মনে মনে গুচি গ'লেই বৈকুণ্ঠপুৰীৰ পৰা তাৰ কাৰণহে মই একো বুজি নাপালোঁ নিশ্চয় ক'ৰবাত প্ৰভুৱে গুপ্ত আলোচনাত বহিছে নামে হরি নামে হরি নামে উহা হরি নামে করি আছে জগত হরি নামে হরি
বন্ধা নারায়ণ নারায়ণ। হে দেবী, তব শরণ তলতে দিনহীন নারদর ভক্তিপূর্ণ সেৱা করিবা গ্রহণ। ওম বিশ্বরূপৈষা ভার যাসি পদ্মে পদ্মলয়ে শুভে শরবত পহিমান দেবী মহালক্ষ্মী নমস্তুতে। মহালক্ষ্মী নমস্তুতে। মহালক্ষ্মী নমস্তুতে। মহালক্ষ্মী নমস্তুতে। নারায়ণ। দেবী 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 নারায়ণ। দেউৰী সেই দেৱী, কিবা কিন্তু দেখিছো আজি তোমাৰ বিষাদিতা মন। বোলে বৈকুণ্ঠলৈ আহিলে লক্ষ্মী নাৰায়ণৰ যুগল শৰণ হয় দৰ্শন। কিন্তু আজি তাৰ পৰাহে বঞ্চিত মই। দেউৰী দেৱী আপুনি ঠিকেই ভাবিছে। আজি প্ৰথমবাৰৰ বাবে বৈকুণ্ঠপুৰী বিষ্ণুবিহীন। নাৰায়ণ। কোনোদিনে প্ৰভু বিষ্ণুৱে মোক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য আৰু পাতাল কলৈকৈ নাযায়। মোক লগত লৈহে যিকোনো আলোচনাৰ পাতনি মেলে। নাৰায়ণ। আজিহে তাৰ হৈছে ব্যতিক্ৰম। প্ৰলয় প্ৰলয় অ দেৱী, মহাপ্ৰলয়। মহাপ্ৰলয় এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড আৰু অলপ দিনৰ পাছতেই মহাপ্ৰলয় পৰি অতল সমুদ্ৰৰ গৰ্ভত ডুব যাব। চাৰিওফালে হৈ ৰ'ব কেৱল পানী 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 আৰু কেৱল পানী। পৃথিৱী ধ্বংস হ'ব। নাৰায়ণ। তাৰ আলোচনা চলিছে গোপনে। ক'ত দেৱৰীষি, মই দেখোন এই বিষয়ে একো গমকে নাপাওঁ। বাৰু আপুনি বাৰু প্ৰভু বিষ্ণুক ক'ৰবাত লগ পাইছিল নেকি? তাকেইতো ক'বলৈ আহিছো দেৱী। ব্যক্ত কৰক। গৈছিলো মই কৈলাশলৈ। কৈলাশলৈ? অ তাতে দেখা পালো মই ব্ৰহ্মাৰ কন্যা সৰস্বতী, সৰস্বতী, শিৱৰ ভাৰ্য পাৰ্বতী। পাৰ্বতী অ সেই আলোচনাটো লৈছে ভাগ। দেউৰী অ কিন্তু তোমাক তাত নেদেখিহে মই বৰ আচৰিত হলো দেৱী। এই মহাপ্ৰলয়ত কোনে কি দায়িত্বভাৰ কৰিব গ্ৰহণ, সকলো কিন্তু ভাগ বতৰা কৰি শেষেই কৰি পেলালে। দেৱৰী মই আকৌ মনতে ভাবিলো যে শ্ৰীহৰি বিষ্ণুৱে বা তোমাক কিয় লগত নিনিলে। নাৰায়ণ। দেউৰীষি দেউৰীষি সেই কথা সঁচানে? সঁচা সঁচা মিছা? মিছা? অ সঁচা মিছা তুমি নিজেই দেখিবা দেৱী। মই আকৌ গৈ পোৱাৰ লগে লগেই এই ভোলানাথে টুটুকীয়া নাৰদটো আহিছে বুলি মোক ইটিকিংহে কৰিলে। আৰু সেইবাবেই তাক মই ক্ষন্তে কৰি নাথাকি পোনে পোনে বৈকুণ্ঠৰ দুৱাৰ পালোহি দেৱী। পৃথিৱীত মহাপ্ৰলয়ৰ হৈছে সূচনা। তাৰ আলোচনাও চলিছে গোপনে। সেই গুপ্ত আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, আছে দেৱী, ৰুদ্ৰৰ ভাৰ্য পাৰ্বতীও থাকিব পাৰে, মই নাৰায়ণৰ দ্বাৰা কিয় প্ৰতাৰিত হলো? কওঁতে বৰষি, এতিয়া মোৰ কৰ্তব্য কি? আজি মই ভীষণভাৱে অপমানিত হৈছো। অ এইবোৰতো একোৱেই নহয়, তাতোতকৈ আৰু ডাঙৰ কথা কি জানা দেৱী? কি দেৱৰী? এই মহাপ্ৰলয়ত যতমান আছে বেদ শাস্ত্ৰ সকলোকে সংৰক্ষণ কৰি ৰখাৰ ও প্ৰভুৱে দায়িত্ব দিছে কেৱল। কাক দায়িত্ব দিছে? সৰস্বতী। সৰস্বতী? ও যতমান আছে জীৱ জন্তু এইবাৰ সকলোৰে সংৰক্ষণৰ দায়িত্ব প্ৰভুৱে দিছে কেৱল
বুজিছো দেৱৰীষি এই দায়িত্ব চাগে প্ৰভুৱে নিশ্চয় আমাকেই কৰিছে অৰ্পণ পাৰ্বতী পাৰ্বতী ও দুইগৰাকীৰ মনত কি যে মহা আনন্দ অ দেৱী যদি তুমি তাত থাকিলাহেঁতেন ও তুমিও কিন্তু সেই আনন্দৰ ভাগ ল'ব পাৰিলাহেঁতেন নিশ্চয় নুশুনাবা আৰু তেনেবোৰ গুপ্ত কাহিনী মই কি তেওঁৰ পত্নী নহয় তাকেইতো দেৱী কিয় কিয় বাৰু প্ৰভুৱে আজি মোক এই কথা ৰাখিছে গোপনে মই এতিয়া কি কৰোঁ দেৱৰীষি নাৰী নাৰী লাস্যময় নাৰী হাস্যময় সময়ত নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধাৰণ কৰিব পাৰে দেৱৰীষি বিষ্ণুৰ ওপৰত মই ভীষণ প্ৰতিশোধ ল'ম ও নারায়ণ নারায়ণ কিন্তু দেবী কিয় বাৰু প্ৰভু বিষ্ণু তোমাক কৰি প্ৰত্যাখ্যান কিয় বাৰু প্ৰভু বিষ্ণু তোমাক কৰি প্ৰত্যাখ্যান গোপতে গোপতে এক নতুন সৃষ্টিৰ মেলিছে পাতনি সেই সৃষ্টিৰ পাতনিক মই নিমিষত ৰদ্ধ কৰি দিম চাই থাকক দেৱৰীষি আপোনাৰ সাক্ষাততে এক মহাপ্ৰলয়ংকাৰী দৈত্য কৰি স্বজনে বিষ্ণুৱে যি নতুন সৃষ্টিৰ অংকুৰণ কৰিব খুজিছে সেই সৃষ্টিৰ অংকুৰণ মই ধূলিৰ লগতে দিমুৰুৱাই বুজিব বিষ্ণুৱে লক্ষ্মীক অৱহেলা কৰাৰ পৰিণাম কিমান ভয়ংকৰ হ'ব পাৰে মহাপ্ৰলয় হোৱাৰ আগ মুহূৰ্তত এনে এক নিদাৰুণ প্ৰতিজ্ঞা কৰি অন্য এক মহাপ্ৰলয়ৰ নকৰিবা ঘোষণা যদি তুমি এই কাৰ্য কৰা তেন্তে তুমি আৰু মই তুই সেই মত্যলৈ খহি পৰিম দেৱী যদি তুমি এই কাৰ্য কৰা তেন্তে তুমি আৰু মই দুই সেই মত্যলৈ খহি পৰিম দেৱী প্ৰভু লক্ষ্মী এবাৰ যি কাৰ্যত মনস্থ কৰিলে তাৰ পৰা আৰু কদাপিতো নহয় বিচলিত নাৰী যদি নাৰী হিংসাপৰায়ণ নাৰীয়ে কি ভীষণ প্ৰতিশোধ ল'ব পাৰে তাক আজি লক্ষ্মীয়ে প্ৰমাণ কৰি দেখুৱাব বিশ্বরি আকাশ লঙ্ঘা দৈত্য সৃষ্টি হোক সৃষ্টির কণ্টক আতঙ্ক বিশ্বরি আকাশ লঙ্ঘা দৈত্য সৃষ্টি হোক
মোকে কৰিলে স্বজন মই তোক কৰিছো স্বজন কোন তুমি দেৱী দিয়া তোমাৰ সত্য পৰিচয় মই জগতৰ মাতৃ লক্ষ্মী মাতৃ কিবা হেতু মোকে অকস্মাতেই কৰিলে সৃজন কিবা কাৰ্য মই কৰিম সাধন দৈত্য তোক স্বজন কৰাৰ উদ্দেশ্য মোৰ মহান অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে কেৱল পানীহে থাকিব চাৰিওফালে কেৱল পানী আৰু পানী হলে আমি জীয়াই থাকিম কেনেকৈ নাই অসম্ভৱ মাতৃ সম্ভৱ পুত্ৰ সম্ভৱ মাতৃ মই তোক বৰ দিছো তই জল স্থল আকাশ আৰু পাতাল সকলোবোৰতে মুক্তভাৱে বিচৰণ কৰিব পাৰিবি আৰু শুন প্ৰভু বিষ্ণুৰ সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ মহাশূলেও তোৰ একো বিঘিনি ঘটাব নোৱাৰে আৰু তোৰে সৰ্ব শৰীৰ মই বজ্ৰময় কৰি দিলো এতিয়া তই মোৰ আদেশ মতে কাম কৰি যাব লাগিব সৌন্দৰ্য অলপ দিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব চাৰিওফালে কেৱল পানী আৰু পানীহে থাকিব ঋষি মুনিসকলে যাগ যজ্ঞ কৰিবৰ বাবে বেদাংগ কৃষ্টি সভ্যতা একোৱেই বাকী নাথাকিব মহাপ্ৰলয়ৰ সময়ত সকলোবোৰ পানীৰ তলত ডুব যাব আৰু সেইবোৰ নষ্ট নোহোৱাৰ আগতে তই সকলোবোৰ সংগ্ৰহ কৰিব লাগিব অপুত্ৰ সংগ্ৰহ কৰিব লাগিব আৰু যেতিয়া মহাপ্ৰলয় শেষ হ'ব তাৰ পাছৰ কল্পত তহঁত অসুৰবোৰে স্বৰ্গৰ দেৱতা দেৱতাতকৈও উচ্চ আসন লাভ কৰিব পাৰি এতিয়া যা নিজ কৰ্তব্যত অগ্ৰসৰ মাতৃ পুত্ৰ মোৰ পৰিচয় কি হ'ব কি নামেৰে জনাজাত সময় ধৰাৰ বক্ষত মাতৃ পুত্ৰ মই তোক মোৰ ডিঙিৰ হাড়ৰ পৰাই কৰিছো স্বজন আৰু তোৰ মুখমণ্ডল তোৰ এই মুখমণ্ডল দেখিবলৈ ঘোঁৰাৰ আকৃতি সেইবাবে তোৰ নাম মোৰ নাম কি মাতৃ সেইবাবে তোৰ নাম মোৰ নাম কি
এইটোৰ নাম হ'ব হয় দৈত্য। দৈত্য পুত্ৰ মাতৃ এতিয়া যা, তই নিজ কৰ্তব্যত হক গ্ৰহণ। আদেশ কৰা মাতৃ। মাতৃ পুত্ৰ মোক আৰু এটা বৰৰ শস্য প্ৰয়োজন। কি বৰৰ প্ৰয়োজন? মোক অমৰত্ব বৰ কৰক প্ৰদান। পুত্ৰ মাতৃ সেইবোৰ দিয়াৰ ক্ষমতা মোৰ নাই, মাতৃ কিন্তু মাতৃ মই তোক যি বৰ দিছো সেইবোৰ একেবাৰে অমৰত্ব বৰৰ নিচিনা। পুত্ৰ একেবাৰে অমৰত্ব বৰৰ নিচিনা। এই তিনি তৈলোকত কোনো এজন বীৰ নাই যিয়ে তোৰ অনিষ্ট সাধন কৰিব পাৰিব। মাতৃ পুত্ৰ মোৰ দৈত্য বংশ বিস্তাৰৰ বাবে মোক এজনী বিবাহযোগ্য সুন্দৰী কন্যা অৰ্পণ কৰা মাতৃ। পুত্ৰ মাতৃ তই উচিত কথা কি কৰিছ প্ৰকাশ? মাতৃ এই বিশ্ব ব্ৰহ্মাণ্ডত ব্ৰহ্মাৰ কন্যা সৰস্বতী। ব্ৰহ্মাৰ কন্যা সৰস্বতী। সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতীৰ সমান জ্ঞানী মানী আৰু ৰূপৱতী কন্যা অন্য কোনোৱেই নাই। সেইবাবে মাতৃ চলে বলে কিংবা কৌশল কৰি হ'লেও সেই সৰস্বতীক বিবাহ কৰগৈ। মাতৃ অপুত্ৰ মাতৃ চলে বলে কিংবা কৌশল কৰি হ'লেও সেই সৰস্বতীক বিবাহ কৰগৈ। বিশ্ব ব্ৰহ্মাণ্ডত ত্ৰাগৰ সৃষ্টিকৰ্তা লক্ষ্মীৰ নন্দনময় নামৰ ভয়া তথ্য সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড কৰিব লাগিব আজি মোৰে নিৰ্দেশত। স্বৰ্গৰ দেৱতা মত্তৰ মানৱ পাতালৰ পাখুকি মোৰে ভয়ত হ'ব লাগিব কম্পমান। ব্ৰহ্মাৰ কন্যা সৰস্বতী সৌন্দৰ্যৰ ৰাণী কৰিব লাগিব তাইক মোৰে অৰ্ধাংগিনী। দেখিব জগতে বুজিব নিশ্চয় দানৱৰ হত্যাকৰ্তা এই হয়তাত্যৰ শক্তি বীৰত্ব পৰাক্ৰম কিমান
প্ৰভু 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 আকৌ আবিৰ্ভাৱ হোৱাৰ কাৰণ কি মহাকাল? প্ৰভু মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগতেই আন এক মহাপ্ৰলয়লৈ হাত হওক। আৰু কি মহাপ্ৰলয়? প্ৰভু লক্ষ্মী দেৱীয়ে একে মহাদৈত্যৰ সৃষ্টি কৰিছে আৰু এতিয়া এইফালে আহিব ধৰিছে। লক্ষ্মী দৈত্য সৃজন কৰাৰ কাৰণ কি মহাকাল? এইবিলাক আপুনি সকলো লাহে লাহে বুজি পাব। মই এতিয়া আহিলো। মহাবিপদ হ'ল প্ৰজাপতি। নাৰীৰ চৰিত্ৰ বুজা বৰ টান। লক্ষ্মী দেৱী দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ লোৱাৰ ফল হাতে হাতে ভোগ কৰিব লাগিব। নাৰদেই এনে অথন্তৰ মোৰ পুত্ৰ হৈ মোৰ সৃষ্টিৰ হেঙাৰ স্বৰূপে থিয় দিছে। তাক মই কেৱল ক্ষমা নকৰিম, তাক মই উচিত শিক্ষা কৰিম প্ৰদান। মহাপ্ৰলয়ৰ আগমুহূৰ্তত সকলো ধৰণৰ বিভীষিকাই আগুৰি ধৰিছে। তাক বাধা দিবৰ শক্তি কাৰো নাই প্ৰভু। আমাৰ শক্তি লাহে লাহে কমি আহিব ধৰিছে। ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ ব্ৰহ্মাৰ কন্যা সৰস্বতী হ'ব আজি মোৰে অৰ্ধাংগিনী। কোন তই মহাদৈত্য? কিয় তই বৈকুণ্ঠত কৰিছ প্ৰৱেশ? লক্ষ্মীয়ে মোক সৃজন কৰিছে। লক্ষ্মীৰ নন্দনময় নাম মোৰ হয়তত্য। লগতে পৃথিৱী ভূমিভাৰ মোৰ হাতত কৰিছে অৰ্পণ। আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতীক বিবাহ কৰাবলৈ মাতৃ মোক আদেশ দিছে। দৈত্য এই দেৱতা কিছে দেৱতা মোৰ আদেশ পালন কৰ। সীমা চেৰাই গৈছে। এই মহাহুলে তোৰ বুকু ভেদ কৰাৰ আগতে তুৰন্ত ইয়াৰ পৰা আঁতৰি যা। প্ৰভু ইয়াৰ সুদৰ্শন প্ৰহাৰ কৰ, নহলে এই সৃষ্টি ধ্বংস কৰিব। সেই হওক। ভাগ্যৰ বিড়ম্বনা ঘটিছে। লক্ষ্মীৰ বৰৰ প্ৰভাৱত এটি সাধাৰণ মাখিৰ পৰা সিংহ হৈ বিচৰণ কৰিবলৈ আহিল। নহ'লে আমাৰ সুদৰ্শন চক্ৰই তোৰ মুণ্ড ছেদন কৰিলোহেঁতেন। টোপালি আৰু সহ্য নকৰো। ললো এই মহাহুল। চাওঁ বাৰু কিদৰে তই ব্যৰ্থ কৰ।
প্ৰজাপতি ব্ৰহ্মাৰ কন্যা বিদ্যাৰ অধিষ্ঠাত্ৰী মই দেৱী সৰস্বতী বিশ্ব ব্ৰহ্মাণ্ডৰ এই মানৱ সমাজক বিদ্যাৰ মাধ্যমেৰে জ্ঞানৰ পোহৰৰ কৰিছোঁ প্ৰদান অন্যহাতে ভাতৃ মোৰ নাৰদৰ বিনাৰী শংকাৰত মুখৰিত হোৱা হৰিধ্বনি এই মানৱ সমাজত হৈছে প্ৰচাৰিত আৰু মই এক ধ্যানে এক চিত্তে কৰোঁ আৰাধনা প্ৰভুৰে বিনন্দীয়া সৃষ্টিত যাতে কোনোদিনেই নঘটে আউল পিতা আই সৰস্বতী পিতা দীৰ্ঘজীৱী হয় পিতা আই পিতা মহাপ্ৰলয় হ'বলৈ আৰু বেছি সময় নাই মহাপ্ৰলয় হয় পিতা মোৰ পুত্ৰ নাৰদৰ কুচক্ৰান্তত পৰি দাদাৰ কোচ লক্ষ্মী আয়ে চয়ন কৰিলে ভীষণ দৈত্য পিতা তাৰ ভয়ত গোটেই পৃথিৱী কঁপিব ধৰিছে পিতা আৰু পিতা আৰু সেই দৈত্যলৈ লক্ষ্মী আয়ে তোক বিবাহ দিম বুলি প্ৰতিজ্ঞা কৰিছে আই পিতা হয়
তই আৰু ইয়াত এখন্তেকো ৰৈ নাথাকিবি এতিয়া তোক সি বিচাৰি ফুৰিছে হয় পিতা ঘোঁৰাৰ মুখৰ সেই দুদান্তকাৰী দৈত্যক দেখিলে মোৰ পেটতে হাত ভৰি লুকাই যায় পিতা হয় মোৰ প্ৰতি লক্ষ্মী এনে ঘৃণনীয় কাৰ্যত কিয় লিপ্ত হ'ল মইতো লক্ষ্মীক কোনো দোষ কৰা নাই আৰু পিতা হয় প্ৰভু বিষ্ণুৱে লক্ষ্মীৰ এনে কুকাৰ্যত কিবাদৰে কৰিলে সমৰ্থন নহয় আই পিতা আমি তিনিওৱে মহাপ্ৰলয়ৰ বিষয়ে গোপনে আলোচনা কৰি আছিলোঁ পিতা এতিয়া সেইবিলাক কথাৰ সম্ভেদ পাই বিষ্ণু গৈছে লক্ষ্মীৰ সমীপে গতিকে আই তই এই স্থান কৰ পৰিত্যাগ পিতা হয় দেৱী লক্ষ্মী মোৰ প্ৰতি যি ঘৃণনীয় কাৰ্যত লিপ্ত হ'ল মই কিন্তু সহ্য নকৰিম পিতা চাবা পিতা মই যদি তোমাৰ কন্যা দেৱী সৰস্বতী হওঁ তেন্তে দেৱী লক্ষ্মীয়ে মোৰ বুকুলৈ যিপাত ব্ৰহ্মশিল নিক্ষেপ কৰিছে সেই ব্ৰহ্মশিল মই পুনৰ লক্ষ্মীৰ বুকুলৈ উভতাই পঠাম তেতিয়া বুজিব এই জগতত লক্ষ্মী শ্ৰেষ্ঠ নে তোমাৰ কন্যা এই সৰস্বতী শ্ৰেষ্ঠ নাই 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 আই সেইবিলাক কৰিবলৈ আৰু সময় নাই পিতা তোক তোক সেই দৈত্যই হৰণ কৰাৰ লগতে মোৰ সমস্ত শাস্ত্ৰৰ জ্ঞানৰ ভাণ্ডাৰ হৰণ কৰি লৈ যাব পিতা গতিকে পিতা তই এই স্থান কৰ পৰিত্যাগাই পিতা আপুনি তাৰ বাবে অলপো চিন্তা নকৰিব সেই দৈত্যই মোক বিবাহ কৰাব নোৱাৰে পিতা তাৰ ব্যৱস্থা মই নিজে হাতত ল'ম তুমি এতিয়া যোৱা এই স্থান কৰা পৰিত্যাগ আই মই আহিলোঁ নহয় আই তোৰ বাবে মোৰ বৰ চিন্তা হৈছে আই পিতা তুমি অলপো চিন্তা নকৰিবা পিতা তই তই এই স্থান কৰ পৰিত্যাগ মই আহিলোঁ আই মই আহিলোঁ লক্ষ্মী 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 এইবাৰ তুমি কোৱা সাৱধান বিষ্ণুৰ পত্নী বুলি গৰ্ভৱতী ধৰ্ম কাৰ্য পাহৰি পেলাইছা কিন্তু মনত ৰাখিবা এই সৰস্বতী মানৱলা নহয় যে কাৰোবাৰ কুচক্ৰান্তত ভুল যাব চাওঁ বাৰু তুমি মোক সেই দৈত্যৰ হাতলৈ কেনেকৈ বিবাহ কৰোৱা ময়ো ব্ৰহ্মৰ কন্যা সৰস্বতী হওঁ চাওঁ দৈত্যলৈ কেনেকৈ বিবাহ কৰোৱা সৰস্বতী 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 কন্যা সৰস্বতী সৰস্বতী হ'ব আজি মোৰে অৰ্ধাংগিনী সৰস্বতী কোন তই কুৎসিত নাৰী যখিনেৰে ফুটনি এই হয় তত্বৰ আগত মায়া নচলিব পাতি মই যখিনি ফুটনি একোৱেই নহয় মই লক্ষ্মী আইতাকে সৰস্বতী
নাই মাত যেটো কৈছিল তই জগতৰ সুন্দৰী বুলি তেনেস্থলত তই সৰস্বতী নাই মোৰ বিশ্বাস নহয় দৈত্যপতি আপোনাৰ মাতৃয়ে মিছৰ আশ্ৰয় লৈছে দৈত্যপতি এই ভূমণ্ডলত সৰস্বতী নামৰ কোনো নাৰী নাই সেয়ে আপুনি সৰস্বতী গ্ৰহণ কৰিলে মই কৃতাৰ্থ হ'ম দৈত্যপতি মাতৃয়ে মোকে ভীষণভাৱে প্ৰতাৰণা কৰিছে মই আৰু ইয়াত এখন্তেকো ৰৈ থাকিব নোৱাৰো মই মাতৃৰ ওচৰলৈ যাবই লাগিব মাতৃ লক্ষ্মী এইবাৰ তুমি খোৱা সাৱধান বিষ্ণুৰ পত্নী বুলি গৰ্বতে তুমি মোলৈ শ্ৰীপদ ব্ৰহ্মখেল নিক্ষেপ কৰিছিলা সেই পদ ব্ৰহ্মখেল মই তোমাৰ বুকুলৈ উভতাই পঠালো চাও লক্ষ্মী তুমি সেই দৈত্যৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পোৱা ময়ো চাও তুমি সেই দৈত্যৰ হাতৰ পৰা কেনেকৈ ৰক্ষা পোৱা লক্ষ্মী আজি আকৌ লক্ষ্মীৰ হ'ল কি প্ৰয়োজন মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয় লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই আমাক দেৱ সমাজত ঘৃণনীয় কৰি তুলিছে আমি জগত কৰ্তা ঈশ্বৰ আৰু তুমি জগতৰ মহালক্ষ্মী আমাৰ কাৰ্যত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিণাম কি হ'ব পাৰে তাক তুমি অলপো ভাবি চোৱা নাই আপুনি কি ক'ব বিচাৰিছে মই একো বুজিব পৰা নাই মোক সকলো বুজাই কওক শুনা লক্ষ্মী আৰু কিছুদিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব এই মহাপ্ৰলয়ত মহাসমুদ্ৰৰ জলধাৰাই সমস্ত পৃথিৱী ডুবাই পেলাব কিন্তু তাৰ আগেয়ে তুমি ভীষণ দৈত্য সৃজন কৰি মহাপ্ৰলয়ৰ সূচনা কৰি আমাৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছা আপোনালোকৰ আলোচনাত যদি ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে ৰুদ্ৰৰ ভাৰ্যা পাৰ্বতীও থাকিব পাৰে মই আপোনাৰ ভাৰ্যা হৈ কিয় সেই গুপ্ত আলোচনাত ভাগ ল'ব পৰা নাই তোমাক এই কথা কোনে ক'লে লক্ষ্মী কোনেও ক'ব নালাগে মই নিজে জানিব পাৰিছোঁ আমি বুজিব পাৰিছোঁ তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা নিমাত কিয় লক্ষ্মী তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটোৱেই নাৰদৰ যুগে যুগে চলি আহিছে এই জগতবাসীৰ আগত নাৰদ এজন ত্ৰুতকীয় হিচাপে জনাজাত দেৱঋষি এজন জ্ঞানী মানি ঋষি তেওঁ মিছাৰ আশ্ৰয় কেতিয়াও নলয় আপুনিহে মোক প্ৰতাৰণা কৰিছে এই পৃথিৱীত ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু শিৱৰ ভাৰ্যা পাৰ্বতীৰ সমান জ্ঞানী মানি ৰূপৱতী কন্যা আৰু অন্য কোনোৱেই নাই কিন্তু বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছেনে নাই তাক প্ৰমাণ কৰি দেখুৱাইছোঁ আৰু আপোনাৰ প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছোঁ পাৰে যদি প্ৰতিৰোধ কৰক লক্ষ্মী তুমি দাম্ভিক তুমি গৰ্বিতা তুমি আজি বিষ্ণুপ্ৰিয়া লক্ষ্মী নোহোৱা তুমি কোন জানা তুমি কোনোবা দানৱী ইয়াৰ পৰিণাম কি হ'ব পাৰে তাক তুমি অলপো ভাবি চোৱা নাই পৰিণামলৈ ভয় কৰি লক্ষ্মী কৰ্তব্যত অগ্ৰসৰ হোৱা নাই পৃথিৱী ধ্বংস হ'ব ইয়াৰ পাছত যাতে পুনৰবাৰ নতুন সৃষ্টিৰ
অংকুৰণ নহয় তাক লক্ষ্য ৰাখিহে মই এনে মহাদৈত্য কৰিছোঁ সুজন। ভুল লক্ষ্মী ভুল, তুমি ভুল পথে পৰিচালিত হৈছা। ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হৈ উঠিব। এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি তাৰ পৰা উদ্ধাৰৰ বাবে হাহাকাৰ কৰি থাকিব লাগিব। কিন্তু তোমাক উদ্ধাৰ কৰা কোনো নোলাব। আমি তোমাৰ লগত তৰ্ক নকৰোঁ লক্ষ্মী, তোমাৰ যুক্তি হেৰাই গৈছে। আমি আহিলোঁ। কিন্তু লক্ষ্মী, যোৱাৰ আগে এষাৰ কথা কৈ যাওঁ শুনা। ইও এক কৰ্মৰ ফল। ধৰ্মৰ জয়, ধৰ্মৰ জয়, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়, ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। প্ৰভু, লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাতুৰি কথাত ভুল যাব। পৃথিৱী ধ্বংস হ'ব আৰু পুনৰবাৰ যাতে এক নতুন পৃথিৱীৰ সৃষ্টি নহয় তাক লক্ষ্য ৰাখিহে মই এক মহাদৈত্য কৰিছোঁ সজন। মাত্ৰে পুত্ৰ, মাত্ৰে পুত্ৰ, মাত্ৰে পুত্ৰ, তুমি মোক বিশ্বাসঘাতকতা কৰিলা মাত্ৰে। বিশ্বাসঘাতকতা? মাত্ৰে মই তোৰ লগত কি বিশ্বাসঘাতকতা কৰিলোঁ পুত্ৰ? মই একো বুজিব পৰা নাই। তোমাৰ লগত ইমানবিলাক সুন্দৰী ৰমণী থাকোঁতে কিয় সেই সৰস্বতী বোলা কুৎসিত নাৰীগৰাকীক বিবাহ কৰাবলৈ আদেশ দিছিলা? সৰস্বতী কুৎসিত নাৰী? মাত্ৰে এই কথা কোনে ক'লে পুত্ৰ? কোনেও ক'ব নালাগে। সৰস্বতী আহি মোৰ ওচৰত নিজেই ব্যক্ত কৰি গৈছে। মোৰ চকু অন্ধ নহয় মাত্ৰে। মিছা পুত্ৰ, যিগৰাকী নাৰী ৰূপ গুণৰ তুলনা এই বিশ্ব ব্ৰহ্মাণ্ডত কাৰোৰে লগত কৰিব নোৱাৰি, তেনেস্থলত সৰস্বতী কুৎসিত নাৰী নহয় পুত্ৰ। তই নিশ্চয় সৰস্বতী নামৰ অন্য কাৰোবাক লগ পাইছ। চেষ্টা নকৰিবা মাত্ৰে। মই জানিব পাৰিছোঁ ইয়াতে যিমানবিলাক সুন্দৰী ৰমণী আছে সকলোবোৰ তোমাৰেই দাসী, আৰু এই সৰস্বতীও তোমাৰেই দাসী। এনে দাসী কন্যাক বিবাহৰ প্ৰস্তাৱ দিয়াটো মোৰ পক্ষে সম্ভৱ নহয় মাত্ৰে। মিছা পুত্ৰ, এইবোৰ সকলো মিছা। মোৰ কোনো দাসী নাই। তই মিছাত ভুল নাযাবি পুত্ৰ। মিছা মই একোকে নাজানো, জানো মাথো মোৰ কৰ্তব্য নিজৰে। মাতৃ দত্তই কেতিয়াও দাসীক বিবাহ নকৰায়। মইতো তোমাৰ গৰ্ভজাত সন্তান নহয়। তুমি নিস্বাৰ্থ পূৰণ কৰিবলৈ মোক সৃজন কৰিছিলা, আৰু লক্ষ্মী তোমাক দেখিলে তো মোৰ মাতৃভাৱ নাজাগে। লক্ষ্মী, দাসী কন্যাক বিবাহ কৰোৱাতকৈ তোমাক বিবাহ কৰালে সমস্ত দাসী মোৰেই হ'ব। মূৰ্খ দৈত্য, পুত্ৰ হৈ তই মাতৃক পত্নী ৰূপে পাব বিচাৰিছ? তোৰ মুখ চাব নাপায় তোক সৃজন কৰি মই মহা ভুল কৰিলো। এই দেৱ সমাজত কলংক সানিলো। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। ভুল কৰিলা লক্ষ্মী, ভীষণ ভুল কৰিলা। এতিয়া তাৰ প্ৰায়শ্চিত্ত কৰা। নাই,
আহা লক্ষ্মী নাই পুত্ৰ ভাৱ পৰিহাৰ কৰি চিৰ জীৱনৰ বাবে মোৰ হৃদয়ত জিৰণি লোৱাহি আহা আহা লক্ষ্মী আহা আহা লক্ষ্মী আহা 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 লক্ষ্মী আহা লক্ষ্মী 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 ৰক্ষা কৰক ৰক্ষা কৰক কলৈ পলাবা লক্ষ্মী ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক দৈত্যই মোৰ পাছে পাছে খেদি আহিছে মোক ৰক্ষা কৰক প্ৰভু মোক ৰক্ষা কৰক এতিয়া কেনে লাগিছে লক্ষ্মী জগতৰে মাতৃ হৈ যি তুমি ঘৃণনীয় কাৰ্যত লিপ্ত হ'লা দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া নিজৰ লজ্জা নিবাৰণৰ হেতু সৌ সাগৰত ডুব দি থাকিব লাগিব ৰক্ষা কৰক আতৰিতা প্ৰভু মোক ৰক্ষা কৰক প্ৰভু দৈত্যই মোৰ পাছে পাছে খেদি আহিছে মোক ৰক্ষা কৰক আমাক স্পৰ্শ নকৰিবা লক্ষ্মী প্ৰভু তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব প্ৰভু অপৰাধী মই দুৰ্বল মুহূৰ্তত এনে নকৰিবলগীয়া কাম কৰি পেলালো মোক ক্ষমা কৰক দৈত্যৰ হাতৰ পৰা আজি তোমাক ৰক্ষা কৰিব পৰা ক্ষমতা আমাৰ নাই লক্ষ্মী দৈত্যৰ আগত আমাৰ সুদৰ্শন চক্ৰও সাধাৰণ অস্ত্ৰত পৰিণত হ'ল সেইবাবে তুমি দৈত্যৰ পত্নীত্ব স্বীকাৰ কৰাৰ বাহিৰে অন্য উপায় নাই লক্ষ্মী প্ৰভু আপুনিও আজি এনে বাক্য কৰিলে উচ্চাৰণ আমি উচ্চাৰণ কৰা নাই লক্ষ্মী প্ৰভু খুদা দৈত্যই উচ্চ স্বৰে জগতবাসীৰ আগত চিঞৰি চিঞৰি কৈ গৈছে লক্ষ্মী হেনো তাৰ একমাত্ৰ পত্নী মিছা কথা প্ৰভু সঁচা মিছা তুমি জানিবা লক্ষ্মী তুমি দৈত্যৰ পত্নী সেইবাবে প্ৰভু লক্ষ্মী সেইবাবে তোমাৰ কাৰণে বৈকুণ্ঠপুৰী চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল তুমি চৰিত্ৰহীনা ক্ষমা কৰক প্ৰভু ক্ষমা প্ৰভু তোমাক ক্ষমা কৰাৰ কোনো প্ৰশ্নই নাহে তুমি দৈত্যৰ পত্নী সেইবাবে তোমাক আমি আপুনি মোক লক্ষ্মী তুমি দৈত্যৰ পত্নী সেইবাবে তোমাক আমি আজি হন্তে আপুনি তোমাক আমি আজি হন্তে কৰিলো পৰিত্যাগ
মোক পৰিত্যাগ নকৰিব। আপুনি মোক পৰিত্যাগ কৰিলে মোৰ কি অৱস্থা হ'ব? কি অৱস্থা হ'ব? স্বৰ্গ, মৰ্ত্য আৰু পাতাল, চোৱা লক্ষ্মী, এই তিনিও লোকত লুকায়ো তুমি দৈত্যৰ হাতৰ পৰা ৰক্ষা পাব নোৱাৰিবা, যিহেতুকে তাক তুমি অমৰত্ববৰ্তি কৰিলা স্ৰজন। সেইবাবে তুমি এতিয়া নিজৰ লজ্জা নিবাৰণৰ হেতু সাগৰত লক্ষ্মী, তুমি নিজৰ লজ্জা নিবাৰণৰ হেতু বিশাল মহাসাগৰত ডুব যাব লাগিব। প্ৰভু, আপুনি কেনে বিধান দিছে? কেনে বিধান দিছে? গৰ্বিতা নাৰী, উপযুক্ত বিধান হৈছে লক্ষ্মী। তুমি যদি নিজৰ সতীত্ব ৰক্ষা কৰিব খুজিছা, বিচাৰো প্ৰভু। আৰু যদি এই জগতৰ মাতৃ হৈ চিৰদিন থাকিব বিচাৰিছা, তেন্তে ইয়াৰ বিলুপ্তি সাধন কৰিবই লাগিব লক্ষ্মী। প্ৰভু, মোৰ মৃত্যুৱে শ্ৰেষ্ঠ। প্ৰভু, আপোনাৰ হাতৰ সুদৰ্শন চক্ৰৰে মোৰ বন্ধ কৰিছে সমুদ্ৰৰ গৰ্ভত ডুবাই দিয়ক। তাকে মই কামনা কৰিছো, তাকে মই কামনা কৰিছো। লক্ষ্মী, তুমি আৰু পলম নকৰিবা, নহ'লে আৰু ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব। যথা ধৰ্ম তথা জয়। লক্ষ্মী, তুমি যাক বুদ্ধিহীনা নাৰী বুলি হেয় জ্ঞান কৰিছিলা, সেই সৰস্বতী আজি তোমাৰ এনেকুৱা অৱস্থা কৰিলে। তিনি কল্প লক্ষ্মী, তিনি কল্প ধৰি তুমি সাগৰত ডুব দি থাকিব লাগিব। সময়ত আমি তোমাক কৰিম উদ্ধাৰ। চোৱা হেৰা বৈদ্যৰ মানৱ, চোৱা হেৰা পাতালৰ বাসকে, যি লক্ষ্মীয়ে এই বৈকুণ্ঠপুৰী শুৱলি কৰি আছিল, আজি এটি সামান্য ফুলৰ বাবে কক্ষত নক্ষত্ৰৰ দৰে সমুদ্ৰৰ তল গৰ্ভত ডুব যাব লগা হ'ল, ডুব যাব লগা হ'ল। আপুনি যি কুমন্ত্ৰণা প্ৰয়োগ কৰি মোৰ বাবে এই বৈকুণ্ঠৰ দুৱাৰ ৰদ্ধ কৰালা, মোক এই জগতৰ অনাদৰ পাত্ৰী কৰিলা। ঠিক তেনেদৰে ময়ো আপোনাক দিছো অভিশাপ। তুমিও মোৰ নিচিনাকৈ এদিন কক্ষত নক্ষত্ৰৰ দৰে এই বৈকুণ্ঠপুৰীৰ পৰা খহি পৰিবা।
মোৰ বেকন অভিশাপ বেকন অভিশাপ প্ৰভু প্ৰভু মোক যেনো সময়ত উদ্ধাৰ কৰিব নাপাহৰে প্ৰভু মোক যেনো সময়ত উদ্ধাৰ কৰিব নাপাহৰে য'তে বিষ্ণু ততে লক্ষ্মী হৈ এই বৈকুণ্ঠপুৰী শুৱনি কৰি থাকিব লাগিছিল ভাগ্যৰ কি যে বিড়ম্বনা আমি তোমাক অকালতে হেৰুৱাব লগা হোৱাত কি যে মৰ্মান্তিক আঘাত পাইছো লক্ষ্মী আমাৰ এই হৃদয় ভাগি চুৰমাৰ হৈ গ'ল লক্ষ্মীহীনা এই বৈকুণ্ঠপুৰী কিছু দিনৰ বাবে খালী হৈ ৰ'ব প্ৰভু বিদায় প্ৰভু বিদায় যাবৰ সময়ত অভাগিনীৰ সেৱা কৰক গ্ৰহণ সেৱা কৰক গ্ৰহণ কিন্তু প্ৰভু সময়ত যেন মোক উদ্ধাৰ কৰিব নাপাহৰে প্ৰভু সময়ত যেন মোক উদ্ধাৰ কৰিব নাপাহৰে বিদায় প্ৰভু বিদায় প্ৰভু যোৱাৰ আগতে কথা এটা কৈ যাওঁ হয়দৈত্য অমৰ নহয় প্ৰভু হয়দৈত্য অমৰ নহয় সি তাৰ দৰে একে প্ৰাণীৰ ঘাটতে তাৰ নিধন হ'ব প্ৰভু বিদায় মই আহিলোঁ প্ৰভু মই আহিলোঁ প্ৰভু মোৰ কি হৈছে প্ৰভু মই চকুৰে একো নেদেখা হৈছোঁ প্ৰভু মোৰ হৈছে প্ৰভু মই কি হৈছে প্ৰভু কি হৈছে তোমাক সমস্ত পাপে আগুৰি ধৰিছে তুমি আৰু পলম নকৰিবা সৌ সাগৰৰ ফালে মূৰ কৰি দৌৰ কৰা